Hello everyone. পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছো আৰু মই মোৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো। আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই যোগ দিৱস উপলক্ষে আমি সমূহ আচাৰ্য লগতে ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ যোগ দিৱসত অংশগ্ৰহণ কৰোঁ। এয়া যোগ দিৱসৰ কিছু দৃশ্য। আমি সকলোৱে জানো যে যোগ আমাৰ শৰীৰৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। আসলতে যোগে মানুহৰ কি কৰে? যোগে মানুহৰ বৌদ্ধিক, শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। যেহেতু কোৱা হয় যে এটা সুস্থ শৰীৰত সুস্থ মনে বাস কৰে। সেই হেতুকে শৰীৰটো সুস্থ ৰাখিবলৈ আমি যোগাসন কৰিবই লাগিব। আৰু এনেকুৱা নহয় যে যোগাসন অকল যোগ দিৱসৰ দিনাই কৰিব লাগে, তেনেকুৱা কোনো কথা নাই। যোগ দিৱস আমি প্ৰতিদিনে কৰিব লাগে। নিজৰ কাৰণে অকণমান হ'লেও আমি প্ৰত্যেকজনে সময় উলিয়াই যোগাসন কৰিব লাগে। ভিডিঅ'ত কিছু দৃশ্যাংশ দেখুওৱা হৈছে। এয়া আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন চমৰীয়াৰ যোগাসন কৰা কেইটামান মুহূৰ্ত মই মোৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰিছোঁ। এয়া চাওক। এয়া আমাক যোগাসনৰ বিষয়ে শিকাই আছে আমাৰ নিকেতনৰ আচাৰ্য মহাদেৱ বিশ্বাসে। এয়া ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য। যিহেতু নিকেতনত গোট পৰীক্ষা চলি আছে, সেইকাৰণে আজি যোগাসনত কিছু ল'ৰা ছোৱালী যোগৰ পৰা অৱশ্যে বঞ্চিত হৈছে বুলিও ক'ব পাৰি। কাৰণ পৰীক্ষা চলি আছে, যিহেতু কিছুমান ল'ৰা ছোৱালী অহাও নাই। ঠিক সীমিত সংখ্যক ল'ৰা ছোৱালী যিখিনি আহিছে, সেই ল'ৰা ছোৱালীৰ লগত আচাৰ্য মিলি আমি যোগাসন কৰিবলৈ লৈছোঁ। এয়া চাওক। এয়া চাওক, শংকৰদেৱ শিশু বিদ্যা নিকেতন চমৰীয়া সত্ৰৰ কেইটামান দৃশ্য। সকলোৱে জনাব ভিডিঅ'টো চাই কেনে পালে, আৰু লগতে আপোনালোকে যোগাসন কৰিলে নে নাই এই বিষয়ে মতামত জনাব। ঠিক আছে, ইমানে। লাভ ইউ অল। বাই। No.